কাৰণে জনমাহৰ মানসত বসুন্ধৰাত আমাৰ মাটিৰ লাগু হোৱা নাই উচিত বিচাৰ কৰিব লাগিব। জিন্দাবাদ ইনকলাব জিন্দাবাদ চাহ শ্ৰমিক আদিবাসী চাহ শ্ৰমিকৰ ন্যায্য প্ৰাপ্য দিবই লাগিব মাটিৰ অধিকাৰ। কিন্তু এই চাহ শ্ৰমিকৰ হৈ পেলাই এই চাহ শ্ৰমিকৰ ভোট লৈ পেলাই আজি অসমত চৰকাৰ গঠন কৰিছে। মই চৰকাৰ কোনো দলৰ চৰকাৰকে দুখী বুলি মই বীৰেন মৃধা শ্ৰমিক দল তথা আদিবাসী জাতীয় সমাজ মহাসংঘৰ ৰাজ্যিক সভাপতি আৰু আজি আমি এই কঠীয়াতলী চাৰিআলিত আদিবাসী চাহ শ্ৰমিকসকলৰ ন্যায্য প্ৰাপ্যৰ বাবে কেইবালানি দাবীক লৈ আমি অৱস্থান ধৰ্মঘট আয়োজন কৰিছোঁ। ১ নম্বৰ দাবী হৈছে আমি দীৰ্ঘদিন ধৰি যি দাবী কৰি আহি আছোঁ অনুসূচিতকৰণ অৰ্থাৎ জনজাতিকৰণ আধা অনুসূচিতকৰণ, এই দাবীটো চৰকাৰে সমাধান অতি শীঘ্ৰে কৰিব লাগে। ২ নম্বৰ হৈছে ভূমিহীনক ভূমি দিয়াৰ ব্যৱস্থা কৰিব লাগে চৰকাৰে, যিহেতুকে এই সংবিধানত প্ৰদত্ত এই অধিকাৰ। তাৰ লগে লগে চাহ শ্ৰমিকৰ হাজিৰা ন্যূনতম ২৬১ টকা মজুৰি আইনমতে হ'ব লাগে, সেই দাবীটো আমি দাবী কৰিছোঁ। লগতে বসুন্ধৰা ১ নম্বৰ ২ নম্বৰ ৩ নম্বৰ গুচি গ'ল, আজিলৈকে চাহ বাগিচা মাটিৰ মানুহৰ মাটিৰ নাম উঠা নাই। তো আমি এইটো উদ্বেগ প্ৰকাশ কৰিছোঁ আৰু চৰকাৰক দাবী জনাইছোঁ যেন অতি শীঘ্ৰে কাৰ্যকৰীকৰণ কৰে। ভূমিহীনক ভূমি পট্টা প্ৰদান সন্দৰ্ভত আমি আজি কঠীয়াতলী চাৰিআলি এই ৰাজহুৱা স্থানত ধৰ্মঘট কাৰ্যসূচী হাতত লৈছোঁ। আমি এই ধৰ্মঘট কাৰ্যসূচীৰ দ্বাৰা আমি অসম চৰকাৰৰ তথা ভাৰত চৰকাৰক জনাব বিচাৰিছোঁ আৰু অসমৰ মুখ্যমন্ত্ৰী মাননীয় হেমন্ত বিশ্ব শৰ্মা দেৱলৈ অনুৰোধ কৰিছোঁ যাতে এই ভূমিহীন আদিবাসী চাহ শ্ৰমিকসকলক মাটিৰ পট্টা প্ৰদান কৰি তেওঁলোকৰ সুব্যৱস্থা কৰিব লাগে। তেওঁলোকৰ যি চাহ শ্ৰমিকসকলৰ যি মজুৰি আজি ২৫০ টকা পায়, সেই ২৫০ টকাৰ পৰা ২৫০ টকাৰ পৰা ৬৬১ টকা যি মজুৰি, সেই ৬৬১ টকা মজুৰি তেওঁলোকক প্ৰদান কৰিব লাগে আৰু ভৱিষ্যতলৈ তেওঁলোকৰ শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত সকলো ব্যৱস্থা ল'ব লাগে। আৰু অসম চৰকাৰক আমি এই আজি ধৰ্মঘট কাৰ্যসূচীৰ দ্বাৰা জনাই দিছোঁ যে অহা ২৫ তাৰিখে তেওঁলোকে যি সিদ্ধান্ত ল'ব সেই সিদ্ধান্ত যাতে মানে কাৰ্যকৰী কৰে, ভাল সিদ্ধান্ত লয়, আমাৰ আদিবাসী সমাজৰ আদিবাসী জনতাৰ মংগলৰ কাৰণে লয়। এতিয়া ২০২৬ চনৰ নিৰ্বাচন আহি আছে, প্ৰতিবাৰ নিৰ্বাচনৰ আগমুহূৰ্তত আদিবাসীসকলক লৈ চৰকাৰে বিভিন্ন দল সংগঠনে বিভিন্ন ধৰণৰ ৰাজনৈতিক ক্ষেত্ৰত তেওঁলোকক প্ৰৰোচনামূলকভাৱে লৈ পেলাই প্ৰলোভন দি তেওঁলোকক আজি ইমান বছৰে পিছুৱাই ৰাখিছে। সেই যাতে প্ৰলোভন আৰু বিজেপি চৰকাৰে আমাৰ আদিবাসীসকলক নিদিয়ে, আদিবাসী ৰাইজক নিদিয়ে, প্ৰলোভিত নকৰে আৰু আমাৰ যাতে এই যি দাবীৰ সন্দৰ্ভত আমি ধৰ্মঘট কাৰ্যসূচী লৈছোঁ, এই ধৰ্মঘট কাৰ্যসূচীক যাতে তেওঁলোকে গুৰুত্ব প্ৰদান কৰি পেলাই আমাৰ ন্যায্য প্ৰাপ্য প্ৰদান কৰে, তাৰ বাবে আমি চৰকাৰক আহ্বান জনাইছোঁ। আজি আমাৰ শ্ৰমিকসকলৰ প্ৰাপ্যৰ সংক্ৰান্তত আমি মাত মাতি আহিছোঁ আৰু আগলৈও মাতি থাকিম, কাৰণ আমাৰ দাবী আছে মাটিৰ পট্টা আৰু ২৫০ টকীয়া হাজিৰাটো বৃদ্ধি কৰিব লাগে, ৫০১ টকা কৰিব লাগে, এইবিলাক আমাৰ দাবী আছে। ম্যাদী পট্টা হ'ব লাগে প্ৰতিটো চাহ শ্ৰমিকৰ আৰু মজদুৰসকলৰো। চৰকাৰে এইখিনি দাবী পূৰণ কৰিব লাগে। আমাৰ জনজাতি সংক্ৰান্তত জনজাতিটোত আমি কাকো বাধা দিয়া নাই আৰু সকলো ৰাইজকে আমি অনুৰোধ জনাইছোঁ কোনো যাতে বাধা নিদিয়ে। এইবিলাক আমাৰ সাংবিধানিক প্ৰাপ্য বস্তু, আমাৰ জনজাতিকৰণ হ'ব লাগিব, এয়ে আমাৰ মানে মূল দাবীটো।